Hey guys, পুনৰ পৰা স্বাগতম জনাইছো মই নিহাইকা ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ওচৰ ভণ্টি এজনী ঘৰলৈ আহিলোঁ আৰু সিহঁতৰ বাৰীখন চাওঁ বুলি মানে আচলতে তাই ফোন কৰিলে চব্জি নিবৰ কাৰণে। এফালে লাই একদম পুৰা ডাঙৰ হৈছে, এফালে মিঠা আলু দি দিছে যিহেতু মাঘ বিহুত খানি খাব লাগিব নহয় যে বাৰু, আৰু এফালে জিকা বডি তিয়ঁহ কি চাব আৰু বাৰীখনৰ উভৈনদী বস্তুৱে ভৰি পৰা। মই সেইকাৰণে আহিলোঁ বাৰীলৈ, কিন্তু মই নিচিঙো দেই। এটা কথা আছে নহয়, লোকৰ বাৰীত সোমাই ছিঙিলে শাক যদি বেয়া হয় বদনামটো আহে, হয়নে বাৰু? ইয়াতো লাই শাক দি দিছে মাজে মাজে। আৰু শাকনি বাৰী বুলি ক'লে মই একদম ৰখিবই নোৱাৰোঁ, একদম মানে চাবলৈহে মন যায়, কিন্তু নিচিঙো দেই, চাওঁহে। আৰু একদম ধুনীয়া সেউজীয়া, ৰাতিপুৱাই বেছি ভাল লাগে চাবলৈ। এতিয়া 11:30 একদম ৰ'দটো মুখা কৰিছে, ইমান ৰ'দ পৰিছে নহয়। তাৰপিছত মানে মোৰ ভণ্টিজনীয়ে মাতিছিলে তিয়ঁহ নিবৰ কাৰণে, একদম লোকেল ফ্ৰেছ তিয়ঁহ, আৰু আমাৰ বেটাই খাই বৰ ভাল পায়, সেইকাৰণে এতিয়া তিয়ঁহ নিবলৈ আহিছিলোঁ। তাই মানে ছিঙি ৰাখি থৈছিলে আৰু মোক দিছে, পইচা নালাগে বুলি ক'লে, তথাপিও পইচা দিব লাগিব, ইমান কষ্টৰে কৰিছে নহয়নে বাৰু, সেইকাৰণে পইচা দিব লাগিব। কিবা তিয়ঁহ কিনিছোঁ, তিয়ঁহ লৈছোঁ বুলি নহয়, এনেই দিম আৰু কিবা এটা। এতিয়া ঘৰলৈ যাওঁগৈ আৰু ঘৰ পাই এতিয়া মই চালাড এখিনি বনালোঁ, কিন্তু তিয়ঁহ বনোৱা নাই। মানে কি, মই কবি চবি এইবোৰ যোগাৰ কৰি ৰাখিছিলোঁ তিয়ঁহ বনাম বুলি, কি চালাড বনাম বুলি। কি তিয়ঁহ আনিবলৈ তাই মাতিলে, পাছতহে মাতিছে, মই চালাডখিনি যোগাৰ কৰিয়ে ৰাখিছিলোঁ, সেইকাৰণে এইখিনিয়ে খাম আৰু আজি। বিলাহী কবি পিঁয়াজ জলকীয়া আদা চাদা দি এনেকৈ চালাড এখন বনালোঁ। আৰু এতিয়া ৰাতি লোকেল চিকেন বনাইছোঁ। আৰু ভিডিঅ'টো তেনেকৈ কৰিবই পৰা নাই জানেনে। মই আকৌ ভিডিঅ' কাইলৈহে কণ্টিনিউ কৰিম। এটা ধুনীয়া ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কৰিব লাগিব। আৰু এয়া হৈছে আজি নেক্সট দিনা ফ্ৰেছ লোকেল শাক, খুতৰা লাই পালেং ৰঙা মৰিচা এইবোৰ এনেকুৱা মিক্স চব্জি মানে মাছৰ লগত খাই বহুত বেছি ভাল লাগে, কিন্তু মাছ নাই, মই অকলে চব্জিহে বনাম। ইফালে মই চাটনি বনাব লৈছোঁ, জলফাই, একদম জলফাই ছিজন যিহেতু, বাঙালী ধনিয়া নহৰু আৰু একদম ধান জলকীয়া, এইফালে লাই আৰু ইয়াত ধনিয়া দিয়া আছে। লাই ধনিয়া আৰু এনেকুৱা চাটনি বনাই খাবচোন, লগতে যদি বিলাহী এটাও দিয়ে বিৰাট মজা লাগে। আৰু এয়া আলু চপ বনাবৰ কাৰণে মায়ে আলু চপ এনেকুৱা মুঠি থৈছে। আৰু আজি বনাম মই এগ পাৰাঠা মানে কণী দিয়া এটা ধুনীয়া টিফিনৰ কাৰণে বহুত ধুনীয়া হেল্থি ৰেচিপি হয়, একদম চিম্পুলকৈ বনাব পাৰি আৰু একদম খাবলৈও টেষ্টি হয়। আপোনালোকক দেখাইছোঁ কি ইয়াত ইনগ্ৰিডিয়েণ্টছ লাগে, বহুত কিবা কিবি দিব পাৰে ভেজিটেবল, কিন্তু মই ভেজিটেবল দি বনোৱা নাই যিহেতু বেটাই নাখায়, আৰু মই বেটাই নোখোৱা হ'লেও মই ট্ৰাই কৰিম আৰু পিছত বনাবৰ কাৰণে। জাষ্ট মই আপোনালোকক চিম্পুলটো দেখাইছোঁ যে কেনেকৈ বনাব পাৰি, খাই বৰ বেছি ভাল লাগে। মই মুঠি আনি থৈ এনেকৈ তেল অকণমান দি এতিয়া আধা ঘণ্টাৰ কাৰণে মই ঢাকি, আৰু আধা ঘণ্টা পাছত মই চাইছোঁ একদম ধুনীয়া হৈ গৈছে। এতিয়া মই বনাবলৈ পাৰিম, আধা ঘণ্টা ৰেষ্ট কৰিব দিলে মানে বনাবলৈও ভাল, খাবলৈও ভাল। আৰু ৰুটি সকলোৱে বেলিবলৈ জানেই নহয়নে বাৰু, মইনো কিনো দেখাম, এনেই আৰু অকণমান জাষ্ট দেখাই দিছোঁ, ষ্টেপ বাই ষ্টেপ মানে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মই বেছি ভালকৈ গোলকৈ ৰুটি বেলিব নাজানো, তথাপিও হৈছেগৈ আৰু আজি অলপমান গোল। আমাৰ মায়ে বৰ ধুনীয়া বেলে, মানে গোলকৈ বেলে। আৰু ইয়াত লাগিব এটা কণী আপোনালোকে 4টা এগ পৰাঠা বনাব পাৰিব। এগ পৰাঠা মানে এইটো নিমকি ষ্টাইলত বনাম মই, আৰু আপোনালোকে ৰাউণ্ড বনাব পাৰে, যিটো চেফ আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। এটা কণী দিছোঁ মই, আৰু এটা পিঁয়াজ দিছোঁ। ইয়াত যদি আপোনালোকে এড কৰিব পাৰে, ডাঙৰ মানুহে যদি খাব বিচাৰে ইয়াত বিভিন্ন ধৰণৰ মছলা দিব পাৰে, জলকীয়া দিব পাৰে, আৰু ভেজিটেবলছো দিব পাৰে। মই ইয়াত ভেজিটেবলছ এড কৰা নাই, পিছত কৰিম, কিন্তু ইয়াত ধনিয়া অকণমান দি দিছোঁ। আৰু পিছত এড কৰি মই এনেকৈ বেটাৰক বনাবলৈ চেষ্টা কৰিম, খুৱাবলৈ চেষ্টা কৰিম বনাই, কিন্তু এতিয়া মানে চিম্পুলকৈ দেখাইছোঁ যিহেতু ৰাতিপুৱা সময়খিনি ফটাফট আপোনালোকে টিফিনত এনেকৈ বনাই দিব পাৰে। হেল্থি ৰেচিপি হয়, পটককৈ হৈও যায়, আৰু খাবলৈ বহুত টেষ্টি হয়। বেটাই খাই বেছি ভাল পায়, মানে বহুত ভাল পায় আৰু খাই বেটাই। ইয়াত জাষ্ট অকণমান হালধি দিছোঁ, আপোনালোকে হালধি নিদিব পাৰে, কিন্তু হালধি মই জাষ্ট কালাৰটোৰ কাৰণে দি দিছোঁ। আৰু সোৱাদ অনুসৰি দিছোঁ মই ইয়াত অকণমান নিমখটোতো দিবই লাগিব নহয়নে। গোটেইখিনি মিক্স কৰি ল'ম আৰু গোটেইখিনি। তাৰপিছত এটা বাতি, 4টা বাতি, যিহেতু মই 4টা বনাম, আপোনালোকে যিমান বনাব পাৰে নিজৰ অনুপাতে বনাব পাৰে। মই এটা কণী দি 4টা বনাম, আৰু 4টা বাতি লৈ এনেকৈ ৰুটিকেইখন মই ওপৰত দি দিছোঁ। মাজত মই বেটাৰখিনি দি দিম, মানে কণী যিখিনি মই ফেটি ৰাখিছিলোঁ তাত অলপকৈ মই দি দিম। দি দিয়াৰ পাছত মই কেনেকৈ বনাওঁ আপোনালোকে চাই গৈ থাকক, তেতিয়াহে গম পাব। অলপকৈ দিছোঁ ধুনীয়াকৈ, আৰু সঁচাকৈ খাবলৈ বহুতেই বেছি ভাল লাগে। আপোনালোকে দিব, ইয়াত আপোনালোকে যিকোনো ভেজিটেবলছ এড কৰিব পাৰে, গাজৰ কবি, এতিয়া ঠাণ্ডা ছিজন যিহেতু বহুত কিবা কিবি ভেজিটেবলছ ওলাইছে, বিন চিন দিব পাৰে।
আপোনালোকে ইয়াত বিটো দিব পাৰে যেহেতু বিট খাবলৈ ইচ্ছা নকৰে ন সৰু বাচ্চাবোৰে বিটো দিব পাৰে আৰু এখন কেৰাহী মই পাতিলোঁ ইয়াত দি দিছোঁ মই তেল আৰু তেল দি দিয়া পাছতে গৰম হোৱাৰ পাছতে মই এটা এটাকৈ বনাম মই নিমকি আকাৰত চেপ কৰি লৈছোঁ ধুনীয়াকৈ অকণমান ছাইড ফালে ওলাই যোৱা চান্সো থাকে কিন্তু আপোনালোকে টিপি দিব মই নিমকি যিটো ডাঙৰ নিমকি থাকে সেইটো চেপতে দিছোঁ আপোনালোকে স্কুৱেৰ কৰিব পাৰে গোল কৰিব পাৰে যি ধৰণে কৰিব বিচাৰে তেনেকুৱা কৰিব পাৰে কিন্তু খোৱাৰ টেষ্টটো একেই থাকে মই এনেকৈ ধুনীয়াকৈ গোটেইকেইটা চেপটো দি লৈছোঁ আৰু মই একদম চিমতে বনাম কাৰণ নহ'লে দেৰি যাব ন ভিতৰতো নিসিজিব দেৰি যাব সেইকাৰণে মই একদম চিমতে বনাম আৰু আপোনালোকে চাই গৈ থাকক খাবলৈ সঁচাকৈ বহুত বেছি সোৱাদ হয় আৰু এনেকৈ এটা দেখিছে ন তেলখিনি গৰম হোৱাৰ পিছত মই মানে গেছৰ চিমৰ ৰাখি দিছোঁ নহ'লে দেৰি যাব ন সেইকাৰণে এটা এটাকৈ মই বনাই ৰাখিছোঁ আৰু বনাই যেন যিটো পাৰাঠা বনাই ন ফুলি যেন তেনেকৈ ফুলি যাব চাবচোন আপোনালোকে এনেকৈ পটককৈ হৈ যায় বেছি টাইম নালাগে এয়া দেখিছে লাহে লাহে আৰম্ভ হৈছে ফুলিবলৈ একদম কম সময়ৰ ভিতৰতে হৈ যায় কিন্তু অলপ দেৰি বনাব লাগিব কাৰণ ভিতৰৰ বাটাৰখিনি সিজিব লাগিব সেইকাৰণে অলপ সময় সিজাব লাগিব দেখিছে না কি ধুনীয়া ফুলি গৈছে ন এনেকৈ মই গোটেই 4টা এক পাৰাঠা বনাই ল'ম আৰু আপোনালোকে চাই গৈ থাকক ফাইনেলি আমাৰ এক পৰাঠা ৰেডি হৈ গ'ল এক পৰাঠা মই নামহে দিছোঁ দেই ইয়াৰ নামটো যদি আপোনালোকে জানে ক'বচোন মই চিম্পলকৈ কণীৰ লগত বনাইছোঁ কাৰণে এক পৰাঠা দিছোঁ কিন্তু এক পৰাঠা নহয় যে মই নিমকি ষ্টাইলত বনাইছোঁ ন ভিতৰৰ ষ্টাফখিনি দি খাবলৈ সঁচাকৈ ভাল হয় আৰু দেখিছেনে কালাৰটো ধুনীয়া মই এটা ভাঙি দেখাম আপোনালোকক আপোনাক ট্ৰাই কৰি চাব আপোনালোকৰ সৰু সৰু বাচ্চাবোৰ টিফিনত এনেকৈ বনাই দিব পাৰিব আৰু চচৰ লগত খাব আৰু বহুত বেছি ভাল পাব বাচ্চা মই যিহেতু বেটাও ভাল পাইছে নিশ্চয় ভাল পাব কিন্তু জলকীয়া নিদিব জলকীয়া যিহেতু সৰু বাচ্চাবোৰ নাখায় ন আপোনালোকে ডাঙৰ মানুহে যদি খায় বা আমি খাওঁ তেতিয়া মই জলকীয়া দি দিওঁ আৰু পূৰা জ্বলা দি দিওঁ তাৰপৰা ৰেড চিলি পাউডাৰ দিওঁ বিভিন্ন ধৰণৰ মছলা দি দিওঁ এড কৰি দিওঁ তেতিয়া খাবলৈ এটা বেছি টেষ্ট হয় কিন্তু জলকীয়া দিলে আকৌ বাচ্চাবোৰ খাব নিবিচাৰে ন সেইকাৰণে টিফিনত মই এনেকৈ চিম্পলকৈ বনাই দি দিওঁ আৰু কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে সঁচাকৈ খাবলৈ বহুত বেছি হৈছে আপোনালোকে ট্ৰাই কৰি চাব আপোনালোকে এনেকৈ বনাই দিব আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ যিহেতু কালিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুদিনে হৈ গৈছেগৈ নহয়নে বাৰু দীঘলো হৈ গৈছে ভিডিঅ'টো সেয়েহে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ মোৰ আজি ব্লগটো আৰু মোৰ ৰেচিপিটো আপোনালোক কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ দৰে ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে খাই সেয়া কমেণ্ট কৰি জনাব তো আজিলৈ বাই বাই এভৰিৱান সদায় ভালকৈ থাকিব সদায় সুস্থ হৈ থাকিব আজিলৈ বাই বাই